সামগুৰিত প্ৰেমিক প্ৰেমিকাই একেলগে কৰিলে ভয়ংকৰ কাণ্ড নাবালিকা প্ৰেমিকা আৰু মুকেশ বৰ্মন নামৰ যুৱকৰ চৰম সিদ্ধান্ত বিহপান কৰি নিজৰ জীৱন শেষ কৰিলে প্ৰেমিক যুগলে সামগুৰিৰ বৰবালিটোপ গাঁৱত সংঘটিত এই হিহৰণকাৰী ঘটনা মুকেশ বৰ্মন নামৰ যুৱকজনৰে আছিল এগৰাকী নাবালিকাৰ সম্পৰ্ক নাবালিকা গৰাকীৰ সৈতে উপযুক্ত বয়সত বিবাহত সন্মতি দিছিল দুয়োটা পৰিয়ালে দেওবাৰে স্থানীয় আত্মসহায়ক গোটৰ এটা দলে ঘৰতে অপদস্থ কৰেগৈ মুকেশক সেই সময়ত নাবালিকা গৰাকীৰ সৈতে মাতৃৰ উপস্থিতিত ঘৰতে আছিল মুকেশ আত্মসহায়ক গোটৰ মহিলাসকলৰ গালি গালাজত হতবাক হৈ পৰে প্ৰেমিক যুগল মুকেশৰ মাতৃ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত বিহপান কৰে প্ৰেমিক যুগলে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে দুয়োকে তেজপুৰলৈ নি থাকোতেই মৃত্যুক সাবটি লৈ মুকেশে ইফালে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে নাবালিকা গৰাকীৰো সমগ্ৰ ঘটনাক লৈ এতিয়া কান্দোনৰ ৰোল উঠিছে গাঁওখনত নিউজ ডেস্ক ৰিপোৰ্ট টক 24 ইণ্ডিয়া।